দুটা বস্তু চোৱা হৈছে, কোৱান্টিটি, কোৱালিটি আৰু ছাষ্টেইনেবিলিটি। তাৰমানে পানীৰ পৰিমাণটো ঠিক আছেনে, পানীৰ গুণাগুণ মান ঠিক আছেনে, আৰু এইটো চলি থকাৰ কাৰণে আমি কি হাতত ব্যৱস্থা লৈছোঁ সেইখিনি তেখেতে সৰেজমিনে পৰীক্ষা কৰি নিৰীক্ষণ কৰিছে। আৰু সিহঁতে পৰীক্ষা কৰি গোটেইখিনি মোটামুটি ভালে পাইছে। আৰু যিখিনি সিহঁতৰ ছাজেশ্যন আহে আমাৰ তাত, আমি সেইখিনি আগন্তুক দিনবিলাকক পালন কৰাৰ চেষ্টা কৰিম। আৰু স্কিমটো যাতে খুব ধুনীয়াকৈ ৰাইজে মাজত নিজৰ মালিকানা সত্ত্ব জাগৰিত হৈ সিহঁতে চলাই যাব পাৰে, তাৰ কাৰণে আমি ৰাইজক লগত থাকিম সদায়। আমি গোটেই ডিষ্ট্ৰিক্টতে, আমাৰ বজালী ডিষ্ট্ৰিক্টত মোটামুটি আমাৰ 212টা স্কিম এতিয়ালৈকে আছে। ইয়াৰ বেছিভাগে সম্পূৰ্ণ হৈছে, কিছুমান এতিয়াও কাম চলি আছে। আশা কৰি আছোঁ অহা মাৰ্চ মাহৰ ভিতৰতে আমি গোটেইখিনি কাম কমপ্লিট কৰিব পাৰিম। আৰু ৰাইজে জল জীৱন মিছনৰ যিটো মুখ্য উদ্দেশ্য সেইখিনিৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব। চব ঠিকে আছে, চব মানুহে সুবিধা হৈছে বুলি কৈছে, মানুহৰ কোনো অসুবিধা নাই। আমি তাকে দেখিলোঁ আৰু ইয়াতে। আচলতে ৰাইজৰ লগতো আচলতে আপোনালোকে ফিডবেক লৈছে, কেনেকুৱা পাইছে ফিডবেক? ৰাইজৰ ফিডবেক আমি পজিটিভ পাইছোঁ এতিয়ালৈকে, তো সুবিধা হৈছে বুলি কৈছে। আচলতে যিটো পানী ইয়াত ওলাই আছে সেই পানীটো আচলতে ৰাইজে গ্ৰহণ কৰিব পাৰে নে? পাৰে। আমি যিমান টেষ্টবোৰ চালোঁ, ৰিপৰ্ট যিমান আমি চেক কৰিছোঁ, সেইটো হিচাপে ৰাইজে এইটো মানে গ্ৰহণ কৰিবৰ কাৰণে ঠিক আছে, খোৱাৰ কাৰণে উপযুক্ত। Which is from IIT Madras. We are here to audit the quality of water and the quality of the construction at all the Jal Jeevan schemes which has been implemented in this district. Yeah, public is happy about the scheme because they are getting water at their homes, and we are getting a positive feedback in that case. দুটা বস্তু চোৱা হৈছে, কোৱান্টিটি, কোৱালিটি আৰু ছাষ্টেইনেবিলিটি। তাৰমানে পানীৰ পৰিমাণটো ঠিক আছেনে, পানীৰ গুণাগুণ মান ঠিক আছেনে, আৰু এইটো চলি থকাৰ কাৰণে আমি কি হাতত ব্যৱস্থা লৈছোঁ সেইখিনি তেখেতে সৰেজমিনে পৰীক্ষা কৰি নিৰীক্ষণ কৰিছে। আৰু সিহঁতে পৰীক্ষা কৰি গোটেইখিনি মোটামুটি ভালে পাইছে। আৰু যিখিনি সিহঁতৰ ছাজেশ্যন আহে আমাৰ তাত, আমি সেইখিনি আগন্তুক দিনবিলাকক পালন কৰাৰ চেষ্টা কৰিম। আৰু স্কিমটো যাতে খুব ধুনীয়াকৈ ৰাইজে মাজত নিজৰ মালিকানা সত্ত্ব জাগৰিত হৈ সিহঁতে চলাই যাব পাৰে, তাৰ কাৰণে আমি ৰাইজক লগত থাকিম সদায়। আমি গোটেই ডিষ্ট্ৰিক্টতে, আমাৰ বজালী ডিষ্ট্ৰিক্টত মোটামুটি আমাৰ 212টা স্কিম এতিয়ালৈকে আছে। ইয়াৰ বেছিভাগে সম্পূৰ্ণ হৈছে, কিছুমান এতিয়াও কাম চলি আছে। আশা কৰি আছোঁ অহা মাৰ্চ মাহৰ ভিতৰতে আমি গোটেইখিনি কাম কমপ্লিট কৰিব পাৰিম। আৰু ৰাইজে জল জীৱন মিছনৰ যিটো মুখ্য উদ্দেশ্য সেইখিনিৰ সুবিধাখিনি গ্ৰহণ কৰিব পাৰিব। চব ঠিকে আছে, চব মানুহে সুবিধা হৈছে বুলি কৈছে, মানুহৰ কোনো অসুবিধা নাই। আমি তাকে দেখিলোঁ আৰু ইয়াতে। আচলতে ৰাইজৰ লগতো আচলতে আপোনালোকে ফিডবেক লৈছে, কেনেকুৱা পাইছে ফিডবেক? ৰাইজৰ ফিডবেক আমি পজিটিভ পাইছোঁ এতিয়ালৈকে, তো সুবিধা হৈছে বুলি কৈছে। আচলতে যিটো পানী ইয়াত ওলাই আছে সেই পানীটো আচলতে ৰাইজে গ্ৰহণ কৰিব পাৰে নে? পাৰে। আমি যিমান টেষ্টবোৰ চালোঁ, ৰিপৰ্ট যিমান আমি চেক কৰিছোঁ, সেইটো হিচাপে ৰাইজে এইটো মানে গ্ৰহণ কৰিবৰ কাৰণে ঠিক আছে, খোৱাৰ কাৰণে উপযুক্ত। Which is from IIT Madras. We are here to audit the quality of water and the quality of the construction at all the Jal Jeevan schemes which has been implemented in this district. Yeah, public is happy about the scheme because they are getting water at their homes, and we are getting a positive feedback in that case. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।